জটিল ৰোগত আক্ৰান্ত বৰহোলাৰ হৰ্ষিত হিয়ান বৰা আত্মহীয়া হৰ্ষিত আক্ৰান্ত হৈছে যকৃত ৰোগত সম্প্ৰতি হায়দৰাবাদত চিকিৎসাধীন হৰ্ষিতক এতিয়া প্ৰয়োজন প্ৰায় 20 লক্ষাধিক টকাৰ তিতাবৰৰ বৰহোলা নিবাসী হৰেণ বৰাৰ আত্মহীয়া পুত্ৰ হৰ্ষিত হিয়ান বৰা জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা এমাহ ধৰি চিকিৎসাধীন হৈ আছে হৰ্ষিত হিয়ানৰ ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালটোক এতিয়া প্ৰয়োজন আপোনাৰ মোৰ সহায় উন্নত চিকিৎসা পদ্ধতি বিশেষ যত্ন আৰু অত্যাৱশ্যকীয় ঔষধকে ধৰি পুত্ৰৰ চিকিৎসাৰ আনুমানিক খৰচ 20 লাখ টকা পৰ্যন্ত হ'ব পাৰে বুলি চিকিৎসকে জানিব দিছে বৰ্তমান আপোনাৰ কিঞ্চিত আৰ্থিক সহায় হৰ্ষিত হিয়ানক সুস্থ কৰাত সহায় কৰিব যদিহে আপুনি সহায় কৰিব বিচাৰে তেন্তে হৰেণ বৰাৰ ভাৰতীয় ষ্টেট বেংকৰ বৰহোলা শাখাৰ একাউণ্ট 328939720051 IFSC SBIN 0004573 সহায় কৰিব পাৰে অথবা গুগল পে বা ফোন পে যোগে 8638656731 নম্বৰত চিকিৎসা সাহায্য আগবঢ়াব পাৰিব আপোনাৰ সহায় পৰিয়ালটোলৈ সুখৰ হাঁহি বিৰিঙাই আনিব তিতাবৰৰ পৰা সীমান্ত বৰা ৰিপৰ্ট নিউজ 24 আপডেট মই হৰ্ষিত হিয়ানৰ মাতৃ হয় আমাৰ পুত্ৰ হৰ্ষিত হিয়ান জটিল ৰোগত আক্ৰান্ত হৈছে যকৃতৰ সমস্যা হৈছে তাৰ বৰ্তমান আমি হায়দৰাবাদত আছোঁ হায়দৰাবাদত থকা আমাৰ প্ৰায় 1.5 মাহেই হ'ল আমি 1.5 মাহ দিন আমাৰ যি সাধ্যানুসাৰে আমি তাক পাৰিছিলোঁ আমি তাৰ চিকিৎসাৰ ব্যয় আগবঢ়াই আহিছিলোঁ কিন্তু বৰ্তমান সি PICUত আছে ভেণ্টিলেশ্যনত আছে প্ৰায় দৈনিক আমাৰ খৰচ লাখৰ ওচৰা-ওচৰি হয় যিখিনি আগবঢ়াই নিবলৈ আমাৰ সামৰ্থ্য বৰ্তমান হোৱা নাই গতিকে আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আমাৰ সন্তানটি চিকিৎসা আগবঢ়াই নিয়াত সুবিধা কৰি দিয়ে যেন যি যেনেকৈ সাধ্যানুসাৰে পাৰে সহায় কৰিলে আমি উপকাৰ হ'ম মই হৰ্ষিত হিয়ানৰ মাতৃ হয় আমাৰ পুত্ৰ হৰ্ষিত হিয়ান জটিল ৰোগত আক্ৰান্ত হৈছে যকৃতৰ সমস্যা হৈছে তাৰ বৰ্তমান আমি হায়দৰাবাদত আছোঁ হায়দৰাবাদত থকা আমাৰ প্ৰায় 1.5 মাহেই হ'ল আমি 1.5 মাহ দিন আমাৰ যি সাধ্যানুসাৰে আমি তাক পাৰিছিলোঁ আমি তাৰ চিকিৎসাৰ ব্যয় আগবঢ়াই আহিছিলোঁ কিন্তু বৰ্তমান সি PICUত আছে ভেণ্টিলেশ্যনত আছে প্ৰায় দৈনিক আমাৰ খৰচ লাখৰ ওচৰা-ওচৰি হয় যিখিনি আগবঢ়াই নিবলৈ আমাৰ সামৰ্থ্য বৰ্তমান হোৱা নাই গতিকে আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আমাৰ সন্তানটি চিকিৎসা আগবঢ়াই নিয়াত সুবিধা কৰি দিয়ে যেন যি যেনেকৈ সাধ্যানুসাৰে পাৰে সহায় কৰিলে আমি উপকাৰ হ'ম মই হৰ্ষিত হিয়ানৰ মাতৃ হয় আমাৰ পুত্ৰ হৰ্ষিত হিয়ান জটিল ৰোগত আক্ৰান্ত হৈছে যকৃতৰ সমস্যা হৈছে তাৰ বৰ্তমান আমি হায়দৰাবাদত আছোঁ হায়দৰাবাদত থকা আমাৰ প্ৰায় 1.5 মাহেই হ'ল আমি 1.5 মাহ দিন আমাৰ যি সাধ্যানুসাৰে আমি তাক পাৰিছিলোঁ আমি তাৰ চিকিৎসাৰ ব্যয় আগবঢ়াই আহিছিলোঁ কিন্তু বৰ্তমান সি PICUত আছে ভেণ্টিলেশ্যনত আছে প্ৰায় দৈনিক আমাৰ খৰচ লাখৰ ওচৰা-ওচৰি হয় যিখিনি আগবঢ়াই নিবলৈ আমাৰ সামৰ্থ্য বৰ্তমান হোৱা নাই গতিকে আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আমাৰ সন্তানটি চিকিৎসা আগবঢ়াই নিয়াত সুবিধা কৰি দিয়ে যেন যি যেনেকৈ সাধ্যানুসাৰে পাৰে সহায় কৰিলে আমি উপকাৰ হ'ম